কলিয়াবৰ তিনিআলি জকলাবন্ধা চাইডত বজাৰতে পানী উঠি গৈছে। কিন্তু হস্পিটেল চৌধ তাতো পানী সোমাইছে, পুৰা পানীয়ে পানী, পিছত পানীয়ে পানী, চব পানী। ঘৰ বাৰী, মানুহৰ ঘৰ বাৰীতে উঠিছে পানী, চবতে চব পানী। কোনফালে বাগৰি বাগৰি এইফালে এইটো চাইডত পানী নাই, এতিয়ালৈকে যোৱা নাই। আধা ঘণ্টামানতে পানী যাব পাৰিম, আধা ঘণ্টাতে একো পানী ভৰিব। এইফালে দি আহি আছে তলফালে। পানী চাব বানপানী, মানুহৰ ধুনীয়া ধুনীয়া ঘৰ বস্তু চব পানী তলতে গৈ আছে। এইবোৰ পানী আধা ঘণ্টা আৰু 1 ঘণ্টা পিছত ৰাস্তাৰ ওপৰেদি বাগৰিব। ৰাস্তাৰ ওপৰেদি বাগৰি আছে, ৰাস্তাৰ ওপৰতে আঁঠুৱা কঁকাল পানী হ'ব। গতিকে বহু বছৰ পিছতে এইটো পানী আকৌ আহিছে ইয়ালৈ। ব্ৰহ্মপুত্ৰ নদী, অসমৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰ ভাঙিহে পানী ওলাইছে।